মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 14ৰ মহাজনপদ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। অনুশীলনীত 1 নম্বৰত দিয়া আছে সঁচা নে মিছা নিৰ্ণয় কৰা। ক নম্বৰ কুৱেশ্যনটো হৈছে পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল, এইটো সঁচা। খ নম্বৰত দিয়া আছে জনপদৰ নিজৰ বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল, এইটো সঁচা হ'ব। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল, এইটো মিছা। মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হৈছিল। খ নম্বৰত দিয়া আছে মহাজনপদৰ দিনত শস্যৰ ওপৰত 1/6 কৰ নিৰ্ধাৰণ কৰা হৈছিল, এইটো সঁচা। মহাজনপদৰ সময়ত 1/6 কৰ নিৰ্ধাৰণ কৰা হৈছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰিত হৈ পৰি আছিল, এইটো মিছা হ'ব। তাৰপিছত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনখন মহাজনপদ ৰাজতন্ত্ৰ নাছিল। ইয়াত 1 নম্বৰত দিয়া আছে মগধ, 2 নম্বৰত লিচ্ছবি, 3 নম্বৰত অংগ আৰু 4 নম্বৰত অৱন্তী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিচ্ছবি। খ নম্বৰত দিয়া আছে মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ'ল গংগা, যমুনা, কোচি নে মহানদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ গংগা। গ নম্বৰত দিয়া আছে তলৰ কোনখন ঠাই 16 মহাজনপদৰ অন্তৰ্ভুক্ত নহয়। কোশল, বৎস, হস্তিনাপুৰ নে অৱন্তী। ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰটো হ'ব হস্তিনাপুৰ। খ নম্বৰত দিয়া আছে কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল। ইয়াৰ উত্তৰ হ'ব ইয়াৰ অপশ্যনত দিয়া আছে বাৰৈ, কুমাৰ, শিপিনী নে পেছাদাৰী স্পতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেছাদাৰী। 4 নম্বৰ। 9 নম্বৰত দিয়া আছে কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল। ইয়াৰ অপশ্যন কেইটা দিয়া আছে বিম্বিসাৰ, অজাতশত্ৰু, মহাপদ্নন্দ, চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ উত্তৰটো 4 নম্বৰ চন্দ্ৰগুপ্ত মৌৰ্য। 3 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মহাজনপদৰ দিনত কি উপায়েৰে খাদ্যশস্যৰ উৎপাদন বঢ়োৱা হৈছিল। ইয়াৰ উত্তৰত হ'ব মহাজনপদসমূহে উন্নত ধৰণৰ লোৰে তৈৰী সা-সঁজুলি ব্যৱহাৰ কৰি আৰু বীজ সিঁচি পুলি ৰোপণ কৰি খাদ্যশস্যৰ উৎপাদন বঢ়োৱা হৈছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে ৰজনপদৰ নিৰ্বাচন কোনে কৰিছিল। ইয়াৰ উত্তৰ হ'ব ৰজনপদৰ নিৰ্বাচন আৰ্যসকলে কৰিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মহাজনপদৰ ৰজাসকলে কিয় দুৰ্গ নিৰ্মাণ কৰিছিল। ইয়াৰ উত্তৰত হ'ব মহাজনপদৰ ৰজাসকলে বিভিন্ন কাৰণত দুৰ্গ নিৰ্মাণ কৰিছিল, যেনে আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা, নিজৰ প্ৰতিপত্তি বজাই ৰখা আৰু দুৰ্গৰ ভিতৰত বসবাস কৰা জনসাধাৰণক নিজৰ অধীনত ৰখা ইত্যাদি। খ নম্বৰ কুৱেশ্যনটো হৈছে মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি কি। মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ হৈছে মগধ প্ৰাকৃতিক সম্পদ অধিক চহকী আছিল। গংগা আৰু সোণ নদীৰ মগধৰ মাজেদি বৈ যোৱাৰ বাবে এই অঞ্চলত মাটিৰ সাৰুৱা আছিল। এই সাৰুৱা ভূমিভাগত কৃষিকাৰ্য কৰা হৈছিল, লগতে নদী ওচৰতে থকাৰ বাবে পৰিবহণ, পানী যোগান আদিৰো সুবিধা হৈছিল। 2 নম্বৰ মগধৰ হাবিত পোৱা মূল্যৱান কাঠৰ জৰিয়তে ঘৰ সজা, জন্তুৱে টনা ৰথ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰা হৈছিল। 3 নম্বৰত দিয়া আছে হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্যবাহিনীৰ কামত লগোৱা হৈছিল। আৰু 4 নম্বৰ মগধৰ লোৰ খনিত
পোৱা লৰি বিভিন্ন অস্ত্ৰ শস্ত্ৰ কৃষিৰ সা সঁজুলি আদি নিৰ্মাণ কৰা সুবিধা হৈছিল। 5 নম্বৰ কাৰণটো হৈছে সেই সময়ত অন্য জনপদসমূহৰ তুলনাত মগধৰ মানুহবিলাক সাহসী আৰু পৰিশ্ৰমী আছিল। এই উল্লেখযোগ্য কাৰণবোৰৰ বাবে মগধ শক্তিশালী হৈছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কামত ব্যৱহাৰ কৰা হৈছিল? মহাজনপদৰ দিনত লিপিক বিশেষকৈ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল, যেনে ব্যৱসায়ীসকলে ব্যৱসায়ৰ প্ৰয়োজনীয় হিচাপ নিকাচ ৰাখিবলৈ লিপিৰ ব্যৱহাৰ কৰিছিল। 2 নম্বৰ দূৰ দূৰণিৰ খবৰ বাতৰি পঠিয়াবলৈ লিপিৰ ব্যৱহাৰ কৰিছিল। আৰু 3 নম্বৰ ৰজাসকলে লিপিৰ সহায়ত কৰ কাটল সম্পৰ্কীয় হিচাপ লিপিত ৰূপত ৰাখিছিল। 4 নম্বৰত দিয়া আছে দলত আলোচনা কৰি উত্তৰ লিখা। ইয়াত ক নম্বৰ কুৱেশ্যনত দিয়া আছে মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কৰ সোধাইছিল? ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ কৃষকসকলে শস্য উৎপাদনৰ 6/1 অংশ কৰ হিচাপে ৰজাক সোধাইছিল। ইয়াক ভাগ বা অংশ বুলি কোৱা হয়। 2 নম্বৰ বাৰৈ বা শিপিনীসকলে মাহত এদিন ৰজাৰ ঘৰত পৰিশ্ৰম কৰি কৰ আদায় কৰিছিল বা কৰ আদায় দিছিল। 3 নম্বৰ পশুপালকসকলে জীৱ জন্তু অথবা জীৱ জন্তুৰ পৰা উৎপাদন বস্তুৰ বাবদ কৰ আদায় দিছিল। আৰু 4 নম্বৰ হ'ব ব্যৱসায়ীসকলে তেওঁলোকে বেচা কিনা কৰিবলৈ অনা বস্তুৰ বাবদ কৰ আদায় দিছিল। আৰু 5 নম্বৰ হ'ব চিকাৰ বা অৰণ্যত বাস কৰা লোকসকল জীৱ জন্তু বা কাঠৰ সামগ্ৰী যোগান ধৰি কৰ সোধাইছিল। 5 নম্বৰ দিয়া আছে মানচিত্ৰ চাই উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত? ই বৰ্তমান ভাৰতৰ কোন ৰাজ্য হৈ গৈছে? এইটো তোমালোকে বহীত মানচিত্ৰ চাই তোমালোকে উত্তৰটো পাবা। তোমালোকৰ সুবিধাৰ বাবে মই কৈ দি আছোঁ। সিন্ধু নদী ভাৰতৰ উত্তৰ পূব আৰু উত্তৰ পশ্চিম দুয়ো দিশত অৱস্থিত। ই বৰ্তমান ভাৰতৰ জম্মু কাশ্মীৰৰ মাজেৰে বৈ গৈছে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত।